নমস্কাৰ, মই এঞ্জেলা চাংমাই। শুভ জন্মাষ্টমী। আশা কৰো আপোনালোক সকলো কুশলে আছে। প্ৰতি জন্মাষ্টমীত আপোনালোকলৈ আগবঢ়াও ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ কাল্পনিক কথোপকথন অথবা ভগৱান শ্ৰীকৃষ্ণৰ জীৱন ভিত্তিক বহু কাহিনী। আজিৰ ব্যতিক্ৰম নহয়। এই জন্মাষ্টমীৰ শুভক্ষণত আপোনালোকলৈ আগবঢ়াব বিচাৰিছো এইবাৰ ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যুৰ পাছত শ্ৰীকৃষ্ণৰ ভক্তসকলৰ মাজত সৃষ্টি হোৱা কেইটামান বাস্তৱ ঘটনাৰ কথা। वाके बिहारी अर्थात बेका बिहारी भगवान श्रीकृष्णर एभाग विशेष मूर्ति जी भागक कोआ हय वाके बिहारी। हे बेका बिहारी मूर्ति भाग एफाলৰ পৰা যদি আপুনি চাই তেন্তে ৰাধাক দেখিব, আনফালৰ পৰা যদি চাই তেন্তে ভগৱান শ্ৰীকৃষ্ণক দেখিব। সেয়া বিশ্বাস, সেয়া আজিও হয় বুলি সকলোৱে বিশ্বাস কৰে। কব বিচাৰিছো স্বামী হৰিদাসৰ কথা। ভাৰতবৰ্ষৰ ভক্তি আন্দোলনৰ অন্যতম এগৰাকী গুৰি ধৰোতা স্বামী হৰিদাস, এগৰাকী সংগীতজ্ঞ। স্বামী হৰিদাসে যদিও জন্মগ্ৰহণ কৰিছিল আলিগড়ত, কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ ইমান ভক্ত আছিল যে স্বামী হৰিদাস নিধিবন এৰি থাকিব পৰা নাছিল। গতিকে বৃন্দাবনৰ নিকুঞ্জ বনত স্থায়ীভাৱে থাকিবলৈ লৈছিল। তাত স্বামী হৰিদাসে প্ৰতিদিনে ভজন গাই ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাক তেওঁৰ দিব্য শক্তিয়ে তেওঁ সান্নিধ্য লাভ কৰিব বিচাৰিছিল। স্বামী হৰিদাসে বহুবাৰ চেষ্টা কৰিছিল ভগৱান শ্ৰীকৃষ্ণ ৰাধাৰ দৰ্শনৰ বাবে। অৱশেষত এটা দিন ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধা নিধিবনলৈ আহোঁতে স্বামী হৰিদাসৰ সেই ভজন শুনিলে। তাৰ পাছত স্বামী হৰিদাসৰ কোলাতে দুয়োগৰাকী প্ৰকট হল। লগে লগে সেইখিনি সময়তো নিধিবনৰ আপোনালোক সকলোৱে জানে শৃংগাৰ কৰিব লাগিব। নিধিবনৰ ৰহস্যৰ কথা মই ইতিমধ্যে পূৰ্বতে কৈছো, উল্লেখ কৰিছো আগৰ এটা বিশেষ ভিডিঅ'ত। গতিকে আকৌ সেই কথাখিনি নকওঁ, শৃংগাৰৰ কথাখিনিহে মই আৰম্ভ কৰিব বিচাৰিছো। যিহেতু সন্ধ্যা হোৱাৰ লগে লগে শৃংগাৰ কৰা হয় ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাক। তেতিয়া স্বামী হৰিদাসে ভগৱান শ্ৰীকৃষ্ণক কৈছে, যিহেতু মই সন্ন্যাসী, মই আপোনাক শৃংগাৰ কৰিব পাৰিম প্ৰভু, কিন্তু ৰাধা তেওঁতো মহিলা, মই শৃংগাৰ কৰিবলৈ অকণমান অস্বস্তি বোধ কৰিছো। 1625 চনৰ সময় তেতিয়া ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাই সেয়া বিশ্বাস আছে যে সেই মুহূৰ্তত স্বামী হৰিদাসৰ কোলাত এভাগ মূৰ্তি হৈ প্ৰকট হৈছিল। সেই মূৰ্তিভাগেই আছিল বাকে বিহাৰী মূৰ্তি। সেই মূৰ্তিভাগত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধা একেলগে মিলি বেকা বাঁহী বজাই থকা এজন কৃষ্ণ যদি ভালকৈ চোৱা যায় তেন্তে তাত ৰাধাকো দেখিবলৈ পোৱা যায়। সেই মূৰ্তিভাগ বহুদিন বুকুত সাৱটি স্বামী হৰিদাস থাকিল। পৰৱৰ্তী মুহূৰ্তত মন্দিৰক সেই মূৰ্তিভাগ গতাই দিছিল। মূৰ্তিভাগ স্থাপন কৰি এটা মন্দিৰ তাত সজা হৈছে। আৰু এটা দিন স্বামী হৰিদাসে নিজৰ কোঠাটোত দেখিছে যে বিচনাখনত এগৰাকী কণমানি শুই আছে। কণমানিগৰাকীৰ কাষতে এটা বাঁহী আছে। আৰু কোলাত তুলি লবলৈ লওঁতে হঠাৎ কণমানিগৰাকী নোহোৱা হল, কিন্তু বাঁহীটো তাতেই থাকিল। পিছদিনা মন্দিৰলৈ গৈ দেখিছে বাঁহীটো সেই বেকা বিহাৰী যে সেই মূৰ্তিভাগে বজাই থকা সেই বাঁহীটো নাই, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই বজাই থকা সেই বাঁহীটো তাত নাই। পুৱাৰ ভাগত যে স্বামী হৰিদাসে সেই শিশুটিক দেখিছিল, শিশুটিয়ে যে এটি বাঁহী লৈ আছিল হাতত, বুজিবলৈ বাকী নাথাকিল হৰিদাসৰ যে ভগৱান শ্ৰীকৃষ্ণ নিশা তালৈ আহিছিল। নিধিবনলৈ আহি তেওঁ কিছু সময় বিশ্ৰাম লৈছিল শিশুৰ ৰূপত। সেয়া লোকবিশ্বাস, এয়া বাস্তৱ সত্য। আৰু এটা কথা যে ভগৱান শ্ৰীকৃষ্ণৰ সেই মূৰ্তিভাগলৈ যদি বহু সময় ধৰি কোনো লোকে চাই থাকে, যদি দৃষ্টিশক্তিও ভগৱান শ্ৰীকৃষ্ণক পাব বিচাৰে তেন্তে পাব পাৰে। সেয়াও কিন্তু সত্য। এগৰাকী মহিলা এবাৰ তেওঁৰ স্বামীৰ সৈতে তালৈ গৈছিল। উৰেটো নিশা ভগৱান শ্ৰীকৃষ্ণৰ সেই মূৰ্তিভাগলৈ চাই আছে। মূৰ্তিভাগলৈ চাই চাই খুব কাতৰভাৱে বহুখিনি কথা কৈছে। পিছদিনা পুৱা হোৱাৰ লগে লগে আহিবৰ সময়ত সেই মহিলাগৰাকী কাতৰভাৱে সেই মূৰ্তিভাগলৈ চাই কৈছে যে প্ৰভু, মই সংসাৰ ধৰ্ম পালন কৰিবৰ বাবেহে যাবলৈ ওলাইছো। মোৰ আত্মাটো কিন্তু এতিয়াও আপোনাৰ কাষতেই আছে। এই কথাষাৰ কৈ মহিলাগৰাকী যাবলৈ ওলাইছে, গৈ আছে। তাৰ পাছত পূজাৰী যেতিয়া মন্দিৰলৈ সোমাইছে পূজা কৰিবলৈ, পূজাৰীগৰাকী যেতিয়া সোমাইছে তেতিয়া পূজাৰীগৰাকীয়ে দেখিছে যে তাত সেই মূৰ্তিভাগ নাই। মূৰ্তিভাগ নাই অৰ্থাৎ তেওঁ কিছু দূৰ গৈ থকা সেই মহিলাগৰাকীলৈ যেতিয়া চাইছে তাত দেখিছে যে মহিলাগৰাকীৰ পাছে পাছে এগৰাকী কণমানি খোজকাঢ়ি গৈ আছে। সেয়াও বিশ্বাস যে ভগৱান শ্ৰীকৃষ্ণৰ সেই মূৰ্তিভাগলৈ চাই কোনো দৃষ্টিশক্তিও যদি ভগৱানক কাতৰভাৱে আহ্বান কৰে, দৰ্শন লাভ কৰিব বিচাৰে, তেন্তে ভগৱান শ্ৰীকৃষ্ণ এটি কণমানি শিশুৰ দৰে তেওঁলোকৰ সৈতে ঘৰলৈ যাবলৈ জিদ ধৰে। সেইদিনাটো গুচিয়েই গৈছিল। যাৰ বাবে এতিয়া এনে এটা বিশ্বাস, এনে কিছু কাম কৰে মন্দিৰৰ সেই লোকসকলে যে এতিয়া কোনো ভক্তই যদি ভগৱান শ্ৰীকৃষ্ণলৈ তেনেকৈ চাই থাকে, 1 মিনিটৰ মূৰে মূৰে এতিয়া সকলো ভক্তৰ বাবে ব্যৱস্থা কৰে। 1 মিনিটৰ মূৰে মূৰে সেই মূৰ্তিভাগৰ সন্মুখত থকা এখন পৰ্দা পেলাই দিয়া হয়, যাতে ভক্তৰ ভগৱানৰ দৃষ্টিৰ মাজত অকণমান বিৰতি পৰে। সেয়া এক বিশ্বাস।
ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি অগাধ বিশ্বাস আছিল ভগৱান শ্ৰীকৃষ্ণৰ ভক্তসকলৰ। স্বামী হৰিদাসে ভজন গাই তেওঁক আৰাধনা কৰিছিল। স্বামী হৰিদাস আকৌ গুৰু আছিল ভাৰতৰ এগৰাকী সংগীত শিল্পী, সংগীতজ্ঞ। তেওঁ আছিল তানসেন। তানসেনৰ গুৰু আছিল স্বামী হৰিদাস। সম্ৰাট আকবৰে আকৌ তানসেনৰ সেই ভজন শুনি এবাৰ কৈছিল যে তুমি ইমান ভাল গোৱা তানসেন, তোমাৰ গুৰুৱে কিমান ভাল গাব, মই এবাৰ তোমাৰ গুৰুৰ কণ্ঠত এই ভজন শুনিব বিচাৰিছো। আৰু তেতিয়া তানসেনে কৈছিল যে মোৰ স্বামী হৰিদাস কিন্তু ৰাজপ্ৰসাদলৈ নাহে, যদি আপুনি শুনিব বিচাৰিছে তেন্তে আপুনি নিধি বনলৈ যাব লাগিব, কাৰণ কৃষ্ণ ভকতিত নিমজ্জিত হৈ থকা ব্যক্তিগৰাকী ৰাজপ্ৰসাদলৈ আহিব নিবিচাৰিব, নাহে। কথামতে কাম আকবৰ গ'ল। সম্ৰাট আকবৰ দূৰৈৰ পৰা সম্ৰাট আকবৰে ইমান ভাল পালে সেই ভজন শুনি, তেওঁ আপ্লুত হৈ আহিবৰ সময়ত স্বামী হৰিদাসক লগ কৰি এটা আঁতৰ উপহাৰ হিচাপে দিলে। ভগৱান শ্ৰীকৃষ্ণৰ ভক্তত নিমজ্জিত হৈ থকা স্বামী হৰিদাসে সেই আঁতৰ ললে, কিন্তু নিজে ব্যৱহাৰ নকৰিলে। নিজে ব্যৱহাৰ নকৰি বাকে বিহাৰী অৰ্থাৎ সেই মূৰ্তি ভাগত অকণমান অৰ্পণ কৰিলে। আৰু তাৰ পাছত সেয়াও এটা বিশ্বাস যে একাংশ লোকে এতিয়াও সেই ঠাইত বাকে বিহাৰীত এতিয়াও সেই আঁতৰ অকণমান হ'লেও দিয়ে। তেওঁলোকে বিশ্বাস কৰে যে সেই গুণটো হয়তো প্ৰভুৱে ভাল পায়। সেয়াই সত্য কথা। আজি জন্মাষ্টমীৰ শুভ ক্ষণত আপোনালোকলৈ আগবঢ়ালো বাস্তৱ কিছু কথা মোৰ শিক্ষাগুৰু অনিতা ডেকা বৰাৰ কলমেৰে। ধন্যবাদ।